খৈৰাবাৰীত অতুল স্মৃতি সভা সাহিত্য সংস্কৃতি শৈক্ষিক সামাজিক ক্ৰীড়া ক্ষেত্ৰৰ ৭৫ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অতুল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাক্ষণত খৈৰাবাৰীত আজি অনুষ্ঠিত হয় অতুল স্মৃতি সভা। ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা সমিতিয়ে খৈৰাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰেক্ষাগৃহত জিলাভিত্তিক আয়োজন কৰে এই সভা। বিকন চন্দ্ৰ ডেকাই সঞ্চালনা কৰা এই সভাত অংশগ্ৰহণ কৰি ভাজপাৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়ে অতুল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু বাজপেয়ীৰ জীৱন দৰ্শন সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই সভাত বিটিচিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, বিজেপিৰ নেতা নিৰঞ্জন সিং, জ্যোতিপ্ৰসাদ ৰাভা, খগেন নাৰ্জাৰী, নবি-জেপি মিনন মুছাহাৰীকে ধৰি গেৰুৱা দলটোৰ ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ এই সভাত গেৰুৱা দলটোৰ প্ৰাক্তন নেতাকৰ্মী আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে সাহিত্য সংস্কৃতি শৈক্ষিক সামাজিক ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ৭৫ গৰাকী বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ভাজপাৰ ওদালগুৰি জিলাৰ সমিতিয়ে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, AIN লাইভ। रोटी नयन निचोर नहीं करे रखवाला, नहीं भीष्म द्रोण ने मुंह पर ताला डाला। कह गई कबीराय बजेंगी रंग की भेदी, कौती कौती जनता न रहेंगे बंद कर छेड़ी। जीवन कथा এই কথা বতৰা কেন্দ্ৰ কৰি মানুহ বিজেপিৰ ফালে আকৰ্ষিত হৈছে। গতিকে চিন্তা কৰক কিমান ডাঙৰ মেগনেট হ'ব পাৰে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। যিসকলে নাই মোক আইএৱাই ঘৰ পিএৱাই ঘৰ নালাগে, ৰাস্তা নালাগে, যি হ'ব হৈ থাকক, কোন ক'ত যায় হৈ থাকক, মই কিন্তু অটল বিহাৰী বাজপেয়ীৰ পাৰ্টিত যাম, এই চিন্তাধাৰা লৈ মানুহ বিজেপিত আহিছে। কংগ্ৰেছৰ হওক বেলেগ বেলেগ দলত তেনেকৈ যায় না, কিন্তু বিজেপিৰ আইডিঅলজি আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাক দেখি তেওঁলোকৰ ব্যক্তিগত পাৰ্চনেলিটি দেখাৰ পিছত মানুহ বিজেপিত আহিছে। যেতিয়া ৯০ চনত ৯১ চনত ৯২ চনত যেতিয়া মানুহে বিজেপি জইন কৰে, তেতিয়া অসমত দূৰ দূৰণিলৈ চৰকাৰ এখন হ'ব এই কথা কোনেও নাভাবিছিল। তাৰপিছতো মানুহে কিন্তু বিজেপি কৰিছে। এটা সন্মানজনক সম্বৰ্ধনা এটা পাম বুলি মই কোনোদিন ভবা নাছিলোঁ। কোনে কেনেকৈ কি পাইছে, আমাৰ কিবা গুণ আছে বুলি মই নিজকে নাভাবোঁৱে। ইটো সিটো কৰি গৈছোঁ হয়, পিছে আমি ইমান সমৰ্থনপ্ৰাপ্ত ব্যক্তি হিচাপে উপনীত হ'ব পৰা ব্যক্তি বুলি মই নাভাবোঁৱে। তৎসত্বেও মানুহে যিবিলাক কাৰণত আমাক সম্বৰ্ধনা ভাগ দিছে, এইবিলাক কাৰণত দিয়াটো অৱশ্যে তেখেতসকলে কিবা এটা ভাল ভাবিছে। আমি নাট অভিনয় কৰোঁ কিবা এনেকুৱা ব্যাখ্যাবিলাক অলপমান কৰিছে, মাত্ৰ স্থানটো কোৱা নাই, আমি কোন গাঁৱৰ পৰা আহিলোঁ সেইটো কোৱা নাই। যেনক মোৰ ঘৰ যিহেতু পুৰণি ভেৰগাঁও অঞ্চলৰ এখন অখ্যাত গাঁও, মানুহজনো মই আচলতে অখ্যাত ব্যক্তিয়ে বুলি ক'ব লাগিব। মই হোজা মানুহ, কিবা কিবি অলপ কৰি যাওঁ, তাতেই আৰু নাট্যকৰ্মী অভিনেতা তেনেকুৱাকৈ কিবা কিবি কৰোঁ। সেইকাৰণে দেখি পাই পেলাই আমাক হয়তো মানে এখেতকত দিব লাগে এনেকৈ কিবা ভাবিলে নেকি, সেই অৰ্থেই আমাৰ মানে আহ্বান এখন পত্ৰ আমি পাই উপস্থিত হৈছিলোঁ। আজি দেখিলোঁ সুন্দৰভাৱে অনুষ্ঠান অনুষ্ঠিত হৈছে। অনুভৱটো আমাৰ আনন্দ পাইছোঁ। আমি এনেকুৱা জাতীয় সম্বৰ্ধনা পালে নিশ্চয় মানুহেও এটা আনন্দ অনুভৱ কৰে। ভাৰতীয় ৰাজনীতিত, ভাৰতীয় অৰ্থনীতিত, ভাৰতীয় সমাজ জীৱনত অটল বিহাৰী বাজপেয়ী এটা এৰাব নোৱাৰা নাম। অটল বিহাৰী বাজপেয়ীক অজাত শত্ৰু বুলি কৈছিল, যাৰ শত্ৰু নাই। আৰু তেখেতৰ বিৰোধী পক্ষত থাকোঁতে আৰু প্ৰধানমন্ত্ৰী হিচাপে থাকোঁতে, দেশৰ নেতা হিচাপে তেখেতে যি ধৰণে ভাৰতবৰ্ষৰ প্ৰতি আমাৰ প্ৰতি অৱদান দি গৈছে, গতিকে তেখেতক স্মৰণ কৰাটো আমাৰ প্ৰতিজন নাগৰিকৰে কৰ্তব্য। আমি যদি অসমৰ পৰিপ্ৰেক্ষিতত কওঁ, তেখেতে যেতিয়া বিজেপিৰ সভাপতি আছিল, তো আমাৰ অসমত যেতিয়া অসম আন্দোলন আছিল, অসম আন্দোলনৰ সময়ত তেখেতে আহি আমাক যেনেকৈ ছাপোৰ্ট কৰিছিল বা সংসদত যেনেকৈ অসম আন্দোলনৰ ছাপোৰ্ট কৰিছিল, কিন্তু বেলেগ কোনো দলৰ মানুহে ছাপোৰ্ট কৰা নাই। আৰু কংগ্ৰেছ আৰু বিজেপিয়ে আছিল তেতিয়া, তো কংগ্ৰেছৰ দ্বাৰা ছাপোৰ্ট কৰা কথাই নাহে, তেহেঁতে অসমৰ ল'ৰাক হত্যা কৰিলে। গতিকে তাৰ বিৰোধিতা কৰি অসমৰ মানুহৰ ৰাইজৰ ছাপোৰ্টত যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আছিল। তাৰপিছত যদি আমি চাওঁ অসমৰ ডেভেলপমেণ্টৰ কাৰণে, নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ কাৰণে যদি আমি চাওঁ, ডোনাৰ যিটো মিনিষ্ট্ৰী, সেইটো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আনিছিল। আজি যদি আমি অসম চুক্তিৰ ফলাফলৰূপে যদি আপোনালোকে নুমলীগড় শোধনাগাৰ কয়, 1999ত যেতিয়া তেখেত প্ৰধানমন্ত্ৰী আছিল, তেখেতে ইনগুৰেশ্যন কৰিছিল। আজি যদি আপোনালোকে শংকৰদেৱ যিটো কনভেনশ্যন চেণ্টাৰ আপুনি কলাক্ষেত্ৰত যায়, সেইটো আৰম্ভ কৰিছিল। ৰিমছ, ইম্ফল, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। নৰ্থ ইষ্টৰ প্ৰতি তেখেতৰ যিটো অৱদান, সেই অৱদান, আৰু আপুনি আগতে আমি নেশ্যনেল হাইৱে বুলি ক'লে এটা সৰু 12 ফুটীয়া ৰাস্তা এটা অনুমান কৰিছিলোঁ। আজি আপুনি চুৰাটৰ পৰা
ত্ৰিপুৰালৈ আৰু কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈ 4 লেন বাদ দিয়ক 6 লেন হৈ গৈছে আজি গাঁৱে গাঁৱে ৰাস্তা। আগতে আমি শিল পেলালেই বহুত কিবা হোৱা বুলি ভাবিছিলোঁ। আজি গাঁৱে গাঁৱে পকী ৰাস্তা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী যিটো আমাৰ গ্ৰাম সড়ক যোজনাৰ জৰিয়তে আপুনি সৰ্বশিক্ষা অভিযান, তেখেতে প্ৰাইমাৰী এডুকেশ্যনক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত যিটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে, যিটো সৰ্বশিক্ষা অভিযানৰ জৰিয়তে। তাৰপিছত আপুনি চাব নেশ্যনেল হেল্থ মিছন, যে আমাৰ যিটো স্বাস্থ্যৰ কাৰণে যেনেকৈ নেশ্যনেল হেল্থ মিছন লৈ আহিল। তো আল্টিমেট তেখেতে এডমিনিষ্ট্ৰেশ্যনত হওক, গভৰ্ণমেণ্টত হওক, অপজিশ্যনত হওক, এজন কবি হিচাপে কওক, এজন বিৰোধী নেতা হিচাপে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ 1977 গৈ UN গৈ তেখেতে হিন্দীত প্ৰথমবাৰৰ কাৰণে উপস্থাপন কৰি আহিলে, আৰু যিটো ভাষণ আজিও মষ্ট পপুলাৰ স্পীচ ইন দ্য UN হিষ্ট্ৰী। তো তেনেকুৱা এজন মানুহ, যাৰ সময়ত 77 যেতিয়া তেখেত ফৰেইন মিনিষ্টাৰ আছিল, পাকিস্তান আৰু চাইনাৰ লগত ৰিলেশ্যন ডেভেলপ হৈছিল। তো বহুত ডাঙৰ কথা, পাৰমাণৱিক বিস্ফোৰণ, যাৰ জৰিয়তে ভাৰত আজি শক্তিশালী হৈছে। যে এই গোটেই কথা বতৰাবোৰ আমি সকলো ভাৰতীয় জনতা পাৰ্টি বুলিয়েই নহয়, সকলো আমি ভাৰতবৰ্ষৰ নাগৰিকে তেখেতৰ যি কণ্ট্ৰিবিউশ্যন দেশৰ প্ৰতি আমি তেখেতৰ জনাটো প্ৰয়োজন। আৰু তেখেতৰ নিচিনা এজন মহাপুৰুষ ভাৰতীয় জনতা পাৰ্টীক নেতৃত্ব দি আমি সেই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপেও আমাৰ এইটো দায়িত্ব আৰু কৰ্তব্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।